আৰু গড় হাতী হৰিণা মহ বাঘৰ পিছতে এইবাৰ ভালুক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ বহু পৰ্যটকৰ সৌভাগ্য হ'ল ভালুক দেখাৰ 200ৰো অধিক স্লথ বিয়েৰ বা মাটি ভালুকৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভালুকেও দৃষ্টি আকৰ্ষণ কৰিছে বহুতো পৰ্যটকৰ স্লথ বিয়েৰৰ উপৰিও মালায়ান সান বিয়েৰ আৰু হিমালয়ান ব্লেক বিয়েৰৰ উপস্থিতিও দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় উদ্যানখনত কহৰা বনাঞ্চলৰ ডাফলাং আৰু ডিফলু নদীৰ পাৰত সঘনাই পৰ্যটকে প্ৰত্যক্ষ কৰিছে ভালুকীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য ভালুক পৰ্যটকৰ কেমেৰাতে বন্দী হৈছে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে ভালুকে কাৰণ কেইবা প্ৰজাতি ভালুক দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এনেদৰে পৰ্যটকৰ সৌভাগ্য হ'ল ভালুক দেখাৰ 200ৰো অধিক স্লথ বিয়েৰ বা মাটি ভালুকৰ বিচৰণভূমি হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভালুকেও এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পৰ্যটকৰ স্লথ বিয়েৰৰ উপৰিও মালায়ান সান বিয়েৰ আৰু হিমালয়ান ব্লেক বিয়েৰৰ উপস্থিতিও দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় উদ্যানখনত কহৰা বনাঞ্চলৰ ডাফলাং আৰু ডিফলু নদীৰ পাৰত সঘনাই পৰ্যটকে প্ৰত্যক্ষ কৰিছে ভালুক যোৱা কিছু বছৰ আমি কহৰা বনাঞ্চলত কাজিৰঙা অন্তৰ্ভাগৰ কহৰা বনাঞ্চলৰ যিটো ছাফাৰী ট্ৰেকত কেইবাবাৰো ভালুক দেখা পাইছে পৰ্যটকে আৰু পোৱালিসহ দেখা পাইছে আৰু তাৰ লগতে বাগৰি আৰু অগৰতলি বনাঞ্চলটো দুই এবাৰ দেখা পোৱা গৈছে কিন্তু বিশেষকৈ আমি উল্লেখ কৰিব লাগিব কহৰা বনাঞ্চলটো কাৰণ কহৰা বনাঞ্চলতে আমাৰ যিটো ছাফাৰী ট্ৰেক আমাৰ ডাফলাং আৰু ডিফলুৰ নদী কিনাৰৰ যিটো অঞ্চল তাতেই ভালুকৰ বিস্তৃতি আছে আৰু সমগ্ৰ যদি আমি চাওঁ কাজিৰঙাত প্ৰায় 200 ভালুকৰ অৱস্থিতি অনুমান কৰা হয় তথা যদিও এতিয়ালৈকে কোনো ভালুকৰ পপুলেশ্যন এষ্টিমেশ্যন কাজিৰঙাত কৰা হোৱা নাই কিন্তু আমাৰ যিখিনি নদী কাষৰীয়া আৰু আমাৰ ডিফলুৰ অঞ্চলত তাতে আমাৰ ভালুকৰ আমি অৱস্থিতি পাওঁ ভালুকৰ খোজ পাওঁ ছাফাৰী লৈ যাওঁ